নমস্কাৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী জাগিৰোডৰ নেলি আৰক্ষী চকীত অঘটন চিপ লৈ আত্মহত্যা এজন কনিষ্টবলৰ বেৰেকৰ পিছফালে পৰিত্যক্ত কোঠাৰ বাৰান্দাত আত্মহত্যা কনিষ্টবলজনৰ আত্মহত্যা কৰা কনিষ্টবলজনৰ নাম সোনী নাথ 3 মাহ পূৰ্বে চাকৰিত যোগদান কৰিছিল সোনীয়ে এতিয়াও পোহৰলৈ অহা নাই আত্মহত্যাৰ কাৰণ ঘটনাস্থলীত উপস্থিত আৰক্ষী অধীক্ষক আৰু দণ্ডাধীশ জাগিৰোডৰ নেলি আৰক্ষী চকীত এই অঘটন চিপ লৈ আত্মহত্যা কৰে এজন কনিষ্টবলে বেৰেকৰ পিছফালে পৰিত্যক্ত কোঠাৰ বাৰান্দাত আত্মহত্যা কৰা কনিষ্টবলজনৰ নাম সোনী নাথ কিন্তু কি কাৰণত আত্মহত্যা কৰিছিল কি এতিয়াও পোহৰলৈ অহা নাই 3 মাহ পূৰ্বে যোগদান কৰিছিল কামত অজয় পালৰ সৈতে আমি সংযুক্ত হৈছো অধিক খবৰ লাভ কৰিবৰ বাবে অজয় সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম কেনেদৰে এই ঘটনা সংঘটিত হ'ল কি কাৰণ আত্মহত্যাৰ কিবা এই মুহূৰ্তত পোহৰলৈ আহিছে কাৰণ অজয় পালৰ সৈতে আমি যোগাযোগ স্থাপন কৰিম এগৰাকী কনিষ্টবলৰ আত্মহত্যা কেন্দ্ৰ কৰি এক চাঞ্চল্য বিৰাজ কৰিছে এই মুহূৰ্তত এগৰাকী কনিষ্টবল যি 3 মাহ পূৰ্বে কামত যোগদান কৰিছিল কি কাৰণত কনিষ্টবলজনে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ললে তাকে লৈ এই মুহূৰ্তত ৰহস্যৰ সৃষ্টি হৈছে কাৰণ এতিয়াও জানিব পৰা হোৱা নাই এটা পৰিত্যক্ত ঘৰত চিপ লৈ আত্মহত্যা কৰিছে কনিষ্টবলজনে ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী অধীক্ষক আৰু দণ্ডাধীশ জাগিৰোড নেলি আৰক্ষী চকীৰ বেৰেকৰ পিছফালে এটা পৰিত্যক্ত কোঠাৰ বাৰান্দাত আত্মহত্যা কৰে সোনী নাথ নামৰ কনিষ্টবলজনে আমি সংযুক্ত হৈছো আমাৰ সংবাদদাতা অজয় পালৰ সৈতে অজয় সবিশেষ আপোনাৰ পৰা জানিব বিচাৰি জয়ন্ত সাহেব জাগিৰোড আৰক্ষী থানাৰ অন্তৰ্গত যি নেলি আৰক্ষী চকী সেই আৰক্ষী চকীৰ এগৰাকী কনিষ্টবল আজি পুৱা আচলতে ঘটনা পোহৰলৈ আহিছে যে যি বেৰেক আছিলে থানাখনৰ যি বেৰেক সেই বেৰেকৰ পিছফালে পৰিত্যক্ত এটা কোঠাৰ বাৰান্দাত চিপ লৈ আত্মহত্যা কৰা অৱস্থাত প্ৰত্যক্ষভাৱে তেওঁৰ যি সহযোগীসকল আছে সহযোগী যিসকল কনিষ্টবল আছিলে তেওঁলোকে প্ৰত্যক্ষ কৰা তাৰপিছত খবৰ দিয়া হয় আৰক্ষী উচ্চ বিষয়াসকলক আৰু তেওঁলোক ইতিমধ্যে আহি উপস্থিত হৈছে মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আহি উপস্থিত হৈছে আৰু দণ্ডাধীশ আহি উপস্থিত হৈছে আৰু তেওঁলোকে সমগ্ৰ ঘটনা আচলতে পৰ্যবেক্ষণ কৰি আছে আৰু ডিঙি চিপ লৈ যি আত্মহত্যা কৰা কনিষ্টবলজন আচলতে হাইলাকান্দিৰ সোনী নাথ বুলি ইতিমধ্যে আৰক্ষী অধীক্ষক গৰাকী আমাক জানিবলৈ দিছে আৰু প্ৰায় 3 মাহ পূৰ্বে তেওঁ চাকৰিত যোগদান কৰিছিল আৰু কি কাৰণত আচলতে কি এই আত্মহত্যাৰ দৰে চৰম পন্থা তেওঁ বাছি ল'বলগীয়া হ'ল সেয়া অৱশ্যে এই মুহূৰ্তত পোহৰ অহা নাই কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ তদন্ত অব্যাহত ৰাখিব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জনাইছিল হয় অজয় ধন্যবাদ জনাইছো আপোনাক কাৰণ এতিয়া পোহৰলৈ অহা নাই এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে হাইলাকান্দিৰ আছিল সোনী নাথ 3 মাহ পূৰ্বে কৰ্মত যোগদান কৰি অৰ্থাৎ কিয় এই চৰম সিদ্ধান্ত ললে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে মৰিগাঁৱত পুনৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ অভিযান গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী আবুল কাছেমক জব্দ কৰা হৈছে 458খন সিম কাৰ্ড আবুল কাছেমৰ নামত জব্দ 238খন সিম কাৰ্ড দেশৰ ভিন্ন প্ৰান্তৰ চাইবাৰ অপৰাধত ব্যৱহাৰ কৰিছিল এই সিমসমূহ মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছিল এই অভিযান মৰিগাঁৱৰ বিভিন্ন অঞ্চলত সময়ে সময়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে এই অভিযান কালত বহু চাইবাৰ অপৰাধীক জালত পেলোৱা হৈছে বহু সিম কাৰ্ড ইয়াৰ পূৰ্বে জব্দ কৰা হৈছে কিন্তু তাৰ পিছতো আৰক্ষীৰ চকুত ধুলি দি চাইবাৰ অপৰাধীয়ে এনেদৰে অপকৰ্ম বা কাৰ্যকলাপ চলাই গৈছে 458খন সিম কাৰ্ড জব্দ কৰা হৈছে আবুল কাছেম নামৰ চাইবাৰ অপৰাধীটোৰ কবলৰ পৰা অধিক খবৰ লাভ কৰিবলৈ আমি সংযুক্ত হৈছো আমাৰ সংবাদদাতা পৱন জ্যোতি ডেকাৰ সৈতে পৱন পুনৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে বিভিন্ন সময়ত অভিযান চলাই এনে বহু অপৰাধীক ইয়াৰ পূৰ্বেও কৰায়ত্ব কৰা হৈছিল কিন্তু তাৰ পিছতো আৰক্ষীৰ চকুত ধুলি দি চলি আছে এই কাৰ্যকলাপ নিশ্চয়কৈ জয়ন্ত এটা কথা ক'ব লাগিব মৰিগাঁও জিলা এতিয়া চাইবাৰ জোন হৈ পৰিছে কাৰণ বিগত সময়ত যেতিয়াৰ পৰা সমীৰণ বৈশ্য আমাৰ ইয়াত এডিশ্যনেল এছপি ক্ৰাইম হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল তেতিয়াৰ পৰা আচলতে একেৰাহে অভিযান চলি আছে আৰু এই অভিযান কালত প্ৰায় 50 জনতকৈ অধিক চাইবাৰ অপৰাধী আটক কৰিবলৈ সক্ষম হৈছে আৰু যোৱা নিশা আচলতে অভিযান চলাই এই যিজন
মোষ্ট ওৱান্টেড চাইবাৰ অপৰাধী আবুল কাছেমক গ্ৰেপ্তাৰ কৰে আৰু আবুল কাছেমৰ নামতে আচলতে বিভিন্ন ভুৱা তথ্য দি 338খন সিম কাৰ্ড নিজৰ নামত আৰু সৰ্বমুঠ 458খন আচলতে সিম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় আৰু এই সিম কাৰ্ডসমূহ আচলতে বিভিন্ন চাইবাৰ অপৰাধৰ লগত জড়িত কামত ব্যৱহাৰ কৰে আৰু বিভিন্ন লোকৰ পৰা আচলতে এই সিম কাৰ্ডসমূহ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ একাউণ্টৰ পৰা ধন হৰলকি কৰা বা আৰু এনে ধৰণৰ বহু আচলতে অপৰাধজনিত কামত এই সিমসমূহ ব্যৱহাৰ কৰে আৰু যি সমীৰণ বৈশ্যৰ নেতৃত্বত যোৱা নিশা এটা দলে এই আবুল কাছেমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু এই যি মোষ্ট ওৱান্টেড আবুল কাছেমৰ পৰা আৰু কোন জড়িত এই অপৰাধৰ লগত জড়িত লোক সেই লোকসকলক চিনাক্ত কৰিব পৰা যাব বুলি আমাক ইতিমধ্যে অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই আমাক জনাইছে আৰু বিগত সময়ত আচলতে নিশ্চয়কৈ লক্ষণীয় হ'ব এই চাইবাৰ জগতৰ লগত জড়িত যিসকল লোক এই লোকসকলক কেনেধৰণে কৰায়ত্ব কৰে বা এই চাইবাৰ সমূলঞ্চে আচলতে এই অপৰাধটো মৰিগাঁও জিলাৰ পৰা নাইকিয়া কৰিব পাৰে বুলি এটা আমাৰ বিশ্বাস হৈছে পৱন আমি যি দৃশ্য দেখিছো তাত কেৱল সিম কাৰ্ডেই নহয় বহু পৰিচয় পত্ৰ দেখিবলৈ পোৱা হৈছে কাৰ পৰিচয় পত্ৰ সেইসমূহ নিশ্চয়কৈ এই যে যিসমূহ পৰিচয় পত্ৰ আচলতে আমি টিভি পৰ্দাত দেখি আছো এই সমূহ আচলতে বিভিন্নজন লোকৰ বা এই যিজন আবুল কাছেমৰ বিভিন্নখন আচলতে ফটো সংলগ্ন বিভিন্ন ডকুমেণ্ট আচলতে দেখিবলৈ পোৱা গৈছে আৰু এই যি আবুল কাছেম বুলি কোৱা যিজন লোক এই বিভিন্ন ধৰণৰ এনেধৰণৰ তেখেতৰ নামত বা বেলেগৰ নামত ভুৱা আধাৰ কাৰ্ড পান কাৰ্ড এইসমূহ তৈয়াৰ কৰি বিভিন্ন ধৰণৰ প্ৰলোভনত নিয়োজিত হয় আৰু এই যি চাইবাৰ অপৰাধ এই চাইবাৰ অপৰাধৰ লগত এইসমূহ ডকুমেণ্ট আচলতে ব্যৱহাৰ কৰে জয়ন্ত নিশ্চয় পৱন আপুনি সংযুক্ত হৈ থাকক আৰক্ষীৰ মন্তব্য আছে আমি আৰক্ষীৰ মন্তব্য আগবঢ়াই ল'ম সমীৰণ বৈশ্যৰ নেতৃত্বত এনেদৰে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলিছে মৰিগাঁৱৰ বিভিন্ন স্থানত অভিযান আৰক্ষীৰ ভাষ্য আগবঢ়াই ল'ম আমি ৰিটেইলাৰ আমি এৰেষ্ট কৰিছিলোঁ সো য'ত এগৰাকী ৰিটেইলাৰৰ পৰা আমি কিছু ডকুমেণ্টছ আমি উদ্ধাৰ কৰিছিলোঁ য'ত 238খন সিম ইনামুল হকৰ নামত এটা ফটোগ্ৰাফছ লগাই পেলাই সেম ফটোগ্ৰাফছ লগাই 238খন সিম উলিয়াইছিলে এটা বিভিন্ন ডকুমেণ্টছ দি পেলাই তো আমি আজি সেই ফটোখন ভেৰিফাই কৰি পেলাই সেই মানুহজন কোন হয় বিচাৰি উলিয়ালোঁ আৰু উলিয়াই আজি কছাৰীবুৰীৰ পৰা আব্দুল কাছেম নামৰ যিজন যুৱক যাৰ ফটোগ্ৰাফছখন লগাই পেলাই 238খন সিম উলিয়াইছিলে তেওঁক আমি আজি কৰায়ত্ব কৰিলোঁ আব্দুল কাছেমৰ ককায়েক আছিলে ককায়েকো ইনভলভ আছিলে ককায়েক সেই সময়ত আমাৰ যেতিয়া আমি ঘেৰাও কৰিলোঁ ককায়েক তাত নাছিলে কিন্তু আমি ককায়েকো পৱন কাৰণ আমি দেখিছো যে মৰিগাঁও অঞ্চলত আপুনি ইতিমধ্যে উল্লেখ কৰিছে বিভিন্ন সময়ৰ পৰা এনেকুৱা ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ চলি আহিছে আৰু তাৰ লগতে জেহাদীৰ কাৰ্যকলাপ আমি দেখিবলৈ পাইছিলোঁ জেহাদীৰ ঘাটি তাত কেনেদৰে স্থাপন কৰা হৈছিল সেই ঘাটি ইতিমধ্যে উৎখাত কৰা হৈছে গতিকে জেহাদীৰ সৈতেও এই চাইবাৰ অপৰাধীৰ কিবা লিংক বা সম্পৰ্ক থাকিব পাৰে নেকি নিশ্চয়কৈ জয়ন্ত সেইটো আচলতে সঠিকভাৱে কোৱা টান কিয়নো এই যি চাইবাৰ অপৰাধটো এটা বেলেগ বস্তু আৰু জেহাদীটো এটা বেলেগ বস্তু আচলতে এই চাইবাৰ অপৰাধটো যি যোনসকল লোকে কৰে এইসকল আচলতে সহজ উপায় ধন অৰ্জন কৰা এটা আহিলা হিচাপে ব্যৱহাৰ কৰে কাৰণ এই যিসমূহ ডকুমেণ্ট ব্যৱহাৰ কৰে আচলতে এই ডকুমেণ্টসমূহৰ যোগেদি বিভিন্নজনৰ লোকৰ একাউণ্টৰ ধন আচলতে হৰলকি কৰাৰ তথ্য ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে পাইছে আৰু তাৰ ভিত্তিতে আচলতে এই যিসমূহ চাইবাৰ অপৰাধ এই চাইবাৰ অপৰাধৰ বিৰুদ্ধে আচলতে অভিযান চলাই সমীৰণ বৈশ্যৰ নেতৃত্বত মৰিগাঁও আৰক্ষী আৰু এই নেতৃত্ব এই যিখিনি অভিযান কালত বিভিন্ন জন লোক আচলতে কৰায়ত্ব হৈছে আৰু এই যি জেহাদী কথাটো আপুনি উল্লেখ কৰিলে আচলতে এই জেহাদীটো মৰিগাঁও আৰু নগাঁও সীমামূৰীয়া অঞ্চল মৰিয়াবাৰীত আচলতে বেছিকৈ হৈছিল আৰু বিভিন্ন ঠাইত আচলতে এই যি জেহাদী ঘাটিসমূহ ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে উৎখাত কৰিছে আৰু এই মোৰ বোধে এই জেহাদীৰ লগত এই চাইবাৰ কোনো সম্পৰ্ক নাই বুলি মোৰ ধাৰণা কিয়নো জেহাদীটো এটা ধৰ্মীয়
ধৰ্মীয় হেৰিলৈ গুচি নিশ্চয় যায়। কিন্তু অপৰাধমূলক কাৰ্যকলাপৰ বাবে চিমৰ যোগান বা এনেকুৱা ধৰণৰ কিবা সম্পৰ্ক নিশ্চয় হয়তো আৰক্ষীৰ তদন্তত সেই দিশসমূহ স্পষ্ট হ'ব। পৱন, এই মুহূৰ্তত বিদায় জনাইছো আপোনাক। আৰু এনেদৰে অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে অপৰাধী চক্ৰই, এনেদৰে পিট পিটাই ফুৰিছে মৰিগাঁৱৰ বিভিন্ন অঞ্চলত। চাইবাৰ অপৰাধৰ দৰে কাৰ্যকলাপত লিপ্ত এটা বৃহৎ চক্ৰ। এই চক্ৰটোৰ বহু সদস্যক ইতিমধ্যে জালত পেলোৱা হৈছে আৰু আনহাতে পুনৰ আন এটা সক্ৰিয় সদস্যক আৰক্ষীয়ে বহু সংখ্যক চিম কাৰ্ড সহ জালত পেলাবলৈ সক্ষম হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে আজি ডিব্ৰুগড়লৈ ৰাওনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিহুৰ বিশ্ব ৰেকৰ্ডত অংশ লোৱা নাচনী আৰু ঢুলীয়াক মাননি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে ৩৮৩ গৰাকী ওজা প্ৰশিক্ষকক পৰৱৰ্তী সময়ত গুৱাহাটীত আনুষ্ঠানিকভাৱে সন্মান প্ৰদান কৰা হ'ব। ডিব্ৰুগড়ৰ উপৰিও আজি হাইলাকান্দি, কৰিমগঞ্জ, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, ওদালগুৰি, মৰিগাঁও, চৰাইদেউ, কামৰূপ, নগাঁও, গোৱালপাৰা, শিৱসাগৰত নাচনী ঢুলীয়াক মাননি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। আনহাতে ডিব্ৰুগড় জিলাত আন কেইবাটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত এক জনসভাতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। তাৰ পিছত মাইজানত জলসম্পদ বিভাগৰ অতিথিশালালৈ যাব। নামৰূপত অসম পেট্ৰকেমিকেলছ লিমিটেডৰ মিথানল প্ৰকল্পত উৎপাদিত সামগ্ৰী প্ৰতিবেশী ৰাষ্ট্ৰলৈ ৰপ্তানিৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নাহৰকটীয়াৰ জয়পুৰ চাৰিআলি দিল্লীঘাট সংযোগী ঔদ্যোগিক পথৰ শিলান্যাস কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। আজি ডিব্ৰুগড়ৰ মাইজান জলসম্পদ বিভাগৰ অতিথিশালাত নিশাটো কটাই কাইলৈ পুনৰ গুৱাহাটীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী। মহাৰাষ্ট্ৰত চলন্ত বাছত জুই লাগি ২৬ জন যাত্ৰীৰ মৃত্যু। বাছৰ টায়াৰ ফুটি অগ্নিকাণ্ডৰ সূত্ৰপাত। এই অগ্নিকাণ্ডৰ পিছতে বাছৰ ডিজেলৰ টেংকিও বিস্ফোৰণ ঘটে। অগ্নিকাণ্ডই ভয়ানক ৰূপ ধাৰণ কৰে। মহাৰাষ্ট্ৰৰ বুলদানাত সমৃদ্ধি মহামাৰ্গত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। নাগপুৰৰ পৰা পুনেলৈ গৈ আছিল বাছখন। বাছখনত আছিল ৩৪ জন যাত্ৰী। বিস্ফোৰণৰ ফলত ৩ শিশুসহ ২৬ জন যাত্ৰীৰ মৃত্যু। আনহাতে আহতসকলক বুলদানা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই শোকাবহ ঘটনা। বাছ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। নিহতৰ আত্মীয়লৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা মহাৰাষ্ট্ৰ চৰকাৰৰ। এই বাছ ট্ৰেজেডিয়ে এই মুহূৰ্তত শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ মহাৰাষ্ট্ৰকে। ২৬ জন যাত্ৰীয়ে জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাই বাছৰ টায়াৰ ফুটি অগ্নিকাণ্ডৰ সূত্ৰপাত আৰু তাৰ পিছত বাছখনৰ ডিজেলৰ টেংকিৰ বিস্ফোৰণ। মুহূৰ্তৰ ভিতৰতে জুই লেলিহান শিখাই আৱৰি ধৰে। মুহূৰ্তৰ ভিতৰতে জ্বলি চাৰখাৰ হৈ পৰে বাছখন। যি দুৰ্ঘটনাত ২৬ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ৩৪ গৰাকী যাত্ৰী নিশা যাত্ৰা কৰিছিল। এই নৈশ বাছখন প্ৰায় ১:৩০ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। বিস্ফোৰণৰ ফলত ৩ শিশুসহ ২৬ জন যাত্ৰীৰ মৃত্যু হৈছে। আহত কেইবাজনৰো অৱস্থা সংকটজনক। বুলদানা অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে। এই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। ये जो बस है कल नागपुर से चली थी रात को, ये विदर्भ ट्रैवल की बस है और ये आज सुबह 1:35 पे यहाँ समृद्धि हाईवे पे सिंदखेड़ राजा के करीब ये एक पोल से टकराई। रोड के नीचे थोड़ा सा पोल है, उसको टकराई। उसके बाद सामने एक ब्रिज है, उससे जाकर टकराई है और जब टकराई तो उसका डीजल टैंक जो है वो फूट गया। उसके बाद डीजल स्पिल हो गया गाड़ी में और उससे जो आग लगी है और गाड़ी आगे आके टिल्ट हो गई है। जो आग लगी है उसमें लोगों को बचने का मौका नहीं मिला। 7-8 लोग गाड़ी से निकले हैं, किसी तरह कोशिश करके अपनी जान बचा दी, लेकिन बदकिस्मती से 25 लोगों की इसमें मौत हो गई है। और ये मौत एक्सीडेंट से ज्यादा जलने से मौत हो गई है, बिकॉज ऑल द बॉडीज आर चार्ज, बैटरी चार्ज। খবৰৰ ধাৰা অব্যাহত ৰাখিম। দ্য মৰ্ণিং শ্ব'ত সময় এটি বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, আপুনি চাই আছে দ্য মৰ্ণিং শ্ব'। আজিও পলাতক ঘগ্ৰাপাৰাৰ লম্পট অচি বিমান ৰয়। বিমান ৰয়ক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে অচি বিমান ৰয়। থানাৰ ভিতৰত কিশোৰীক নগ্ন কৰি উঠাইছিল ফটো। আৰক্ষীয়ে জব্দ কৰিছে বিমান ৰয়ৰ মোবাইল ফোন। কিশোৰীৰ নগ্ন ফটো তোলা মোবাইল জব্দ কৰিছে আৰক্ষীয়ে।
বিষয়াগৰাকীৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে ডিজিপি জিপি সিঙে নিজেই তদাৰক কৰি আছে বিষয়টো বিমানৰয়ক বিচাৰি গুৱাহাটী গোৱালপাৰাতো অভিযান চলোৱা হৈছে আৰু ইতিমধ্যেই চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে বিমানৰয়ক মোষ্ট ৱান্টেড এইজন আৰক্ষী বিষয়া অসম আৰক্ষীৰ মোষ্ট ৱান্টেডৰ তালিকাত সোমাইছে খোদ আৰক্ষী বিমানৰয় ঘগ্ৰাপাৰ থানাৰ ওসি বিমানৰয়ৰ নিৰ্লজ্জ কাণ্ডই জোকাৰিছে আৰক্ষীৰ ভিতৰ মহল অসহায় অৱস্থাত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে পুৰস্কাৰ ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়াও কোট লুকাই আছে কোট আত্মগোপন কৰি আছে কোট অৱস্থান কৰি আছে বিমানৰয়ে তাৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী যাৰ বাবে উপায়ন্তৰ হৈ পুৰস্কাৰ ঘোষণা কৰিবলগীয়া হৈছে মোষ্ট ৱান্টেড বিমানৰয়ৰ সন্ধান দিওঁতালৈ আৰ্থিক পুৰস্কাৰ ঘোষণা আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ আমাৰ নলবাৰীৰ সংবাদদাতা কৈলাশ ডেকাৰ সৈতে সংযুক্ত হৈছো কৈলাশ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে পুৰস্কাৰ ঘোষণা কৰাৰ পিছতো এতিয়াও কোনো ধৰণৰ সন্ধান ওলোৱা নাই ওসি বিতৰ্কিত আৰক্ষী বিষয়া বিমানৰয়ৰ নিশ্চিতভাৱে জয়ন্ত চাওক ৩টা দিন হল বৃহস্পতিবাৰৰ পৰা আজি শনিবাৰলৈকে ৩টা দিন উকলি গল যাবৰ হল এতিয়ালৈকে কিন্তু আৰক্ষীগৰাকীক আটক কৰা দূৰৰ কথা বৰ্তমানলৈকে অসম আৰক্ষীয়ে সন্ধানে উলিয়াব পৰা নাই খগ্ৰাপাৰ আৰক্ষী ওসি বৰখাস্ত ওসি বিমানৰয়ক বৰ্তমানলৈকে আৰক্ষীয়ে যদিও বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে অভিযান কিন্তু বৰ্তমানে তেওঁৰ ক্ষেত্ৰত কোনো সুসূত্ৰ পোৱা নাই কোট আৰক্ষীগৰাকীয়ে বৰ্তমানে পলায়ন কৰিছে যাৰ বাবে আচলতে যেটো ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সমগ্ৰ ঘটনাটোক লৈ সন্ধান দিওঁতাজনলৈ পুৰস্কাৰ ঘোষণা কৰিছে চাওক কোন এতিয়ালৈকে প্ৰায় ৪০-৪৫ ঘণ্টা অতিক্ৰম কৰিবৰ সময় হল ৩টা দিনত কৰি দিলে কিন্তু এতিয়ালৈকে যে হেইগৰাকী আৰক্ষী বিষয়া আচলতে কোট লুকাই আছে এতিয়ালৈকে সন্ধান নপোৱাটো অসম আৰক্ষীৰ বাবে আচলতে বৰ্তমান সময়ত ডাঙৰ কথা হৈ পৰিছে যদিও বিভিন্ন সময়ত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া বিভিন্ন স্থানত অভিযান চলাইছে হেইগৰাকী আচলতে বিতৰ্কিত আৰক্ষী বিষয়া যিগৰাকী আৰক্ষী বিষয়াই খগ্ৰাপাৰ থানাৰ ভিতৰত ২১ তাৰিখৰ নিশা ২১ জুনৰ নিশা যিগৰাকী কিশোৰীক আচলতে নগ্ন ফটো উঠাইছিল তাৰ পিছতে সেই কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আচলতে খগ্ৰাপাৰ আৰক্ষী থানাত অতিৰিক্ত আৰক্ষী বিষয়া অধীক্ষক অলিন্দিতা গগৈয়ে আচলতে যি তদন্ত অব্যাহত ৰাখিছিল তদন্তৰ পিছতে বৃহস্পতিবাৰৰ দিনটোত দিনৰ ভাগত যদি তদন্ত অব্যাহত ৰাখিছিল তাৰ পৰৱৰ্তী সময়ত আবেলিৰ ভাগৰ পৰা এতিয়ালৈকে সেইগৰাকী আচলতে যি অভিযুক্ত হিচাপে চিহ্নিত হৈছে ওসি বিমানৰয় বৰ্তমানত পলাতক অৱস্থাত আছে আৰু বৰ্তমান পলাতক অৱস্থাত থকা আচলতে নলবাৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বিভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ইতিমধ্যে নলবাৰীত যোৱাকালি দিনটো যদি ক'বলৈ যে যোৱাকালি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে এইগৰাকী বিতৰ্কিত যি আৰক্ষী বিষয়ক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি দাবীত কিন্তু লক্ষণীয় কথাটো হৈছে খগ্ৰাপাৰ থানাৰ পৰা সেইগৰাকী আৰক্ষী বিষয়াক তদন্তৰ মাজতে কেন্দ্ৰৰে খগ্ৰাপাৰ থানাৰ পৰা পলায়ন কৰিলে আচলতে সেইটো আজি এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে এই ক্ষেত্ৰত নলবাৰী আৰক্ষীয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে খোদ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আহি খগ্ৰাপাৰ থানাত উপস্থিত হৈছে তাৰ পিছতো কিন্তু বিভিন্ন এই তদন্ত ক্ষিপ্ৰতাৰে কৰাৰ কথা উল্লেখ কৰিছে কিন্তু এতিয়ালৈকে সেইগৰাকী আৰক্ষী বিষয়া কোনো ধৰণৰ সুমূত্ৰ ওলাব পৰা নাই কাৰণ যিগৰাকী আৰক্ষী বিষয়া ইতিমধ্যে অভিযুক্ত হিচাপে চিহ্নিত হৈছে সেইগৰাকী আৰক্ষী বৰ্তমানত কোন ধৰণৰ সন্ধান উলিয়াব নোৱাৰাত কিন্তু এক প্ৰকাৰ ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু আৰক্ষীৰ যে ব্যৰ্থ বুলি ক'ব লাগিব এই মুহূৰ্তত কাৰণ ৩টা দিন হ'ল খোদ আৰক্ষী লোককে এতিয়া সন্ধান উলিয়াব পৰা নাই জয়ন্ত নিশ্চয় অপৰাধ নিয়ন্ত্ৰণ কৰিবৰ বাবে ব্যস্ত থকা আৰক্ষীয়ে খোদ আৰক্ষী বিষয়া এগৰাকীক এতিয়াও কৰায়ত্ব কৰিব পৰা নাই ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে কাৰণ এইজন খাকী পোছাকধাৰীয়ে আৰক্ষীৰ খাকী পোছাকত কলংকৰ দাগ সানিছে আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কৈছে যে আৰক্ষী বিভাগক কলংকিত কৰিবলৈ দিয়া নহ'ব গুৰুত্ব ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু এতিয়াও ৩ দিন উকলি যোৱাৰ পাছতো এতিয়াও সন্ধান লাভ কৰা নাই এগৰাকী বিতৰ্কিত আৰক্ষী বিষয়াৰ কৈলাশ পৰিয়ালৰ লোকে কৈছে যে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে বিমানৰয়ৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে কিন্তু তেওঁ পলাই এটা কথাই প্ৰমাণ কৰিছে যে তেওঁ সম্পূৰ্ণৰূপে দোষী যি অভিযোগ উত্থাপন হৈছে সেয়া সম্পূৰ্ণ সঁচা অভিযোগ যাৰ কাৰণে আজি ৩ দিন ধৰি সন্ধান ওলোৱা নাই তদন্তৰ মাজতে আত্মগোপন কৰিবলৈ বাধ্য হ'ল বিমানৰয়ে নিশ্চিতভাৱে জয়ন্ত চাওক পৰিয়ালে হওক বা বিভিন্নজনে কিন্তু আৰক্ষী বিষয়াগৰাকীয়ে বৃহস্পতিবাৰে যেতিয়া কৰ্ম সম্পাদন কৰি আছিল কিন্তু তেতিয়ালৈকে যেটো লোকৰ কথা উল্লেখ আছিল কিন্তু সেই মুহূৰ্তলৈকে হয়
কিন্তু যেহেতু যেতিয়া তদন্তকাৰী আচলতে বিষয়াগৰাকী অৰিন্দিতা গগৈয়ে যেতিয়া নিশ্চয় পলাতক অৱস্থাত থাকি যেন এই যে দুখ কৰিছে সেই দুখ যেন প্ৰমাণ কৰি দেখুৱাইছে ওচি বিমান ৰয়ে ইতিমধ্যে তাকে লৈ বহুতে এই কথাই উল্লেখ কৰিছে কাৰণ যদি তেওঁ নিৰ্দোষী তেতিয়াহ'লে তেওঁৰ সাহস কিয় নাই ওলাই আহিবলৈ তেওঁ দুখ কৰিছে যাৰ কাৰণে তেওঁ পলাই আছে এই কথা সকলোৱে এই মুহূৰ্তত ক'বলৈ আৰম্ভ কৰিছে ধন্যবাদ কৈলাশ আপোনাক বিদায় জনাইছো এই মুহূৰ্তত আপোনাৰ পৰা বিদায় ল'ম ঘটনাৰ 3 দিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে এইজন ৱান্টেড আৰক্ষী বিষয়া নিলম্বিত ওচি ঘগ্ৰাপাৰ থানাৰ নিলম্বিত ওচি বিমান ৰয়ৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দ্য মৰ্নিং শ্ব'ত সময় হৈছে আন এটি বাণিজ্যিক বিৰতি